জুবিন গাৰ্গৰ আদৰ্শৰে উজনি অসমৰ প্ৰলয়ংকৰী বানত বিধ্বস্ত ৰাইজক সহায়ৰ হাত বহু দল সংগঠনৰ দুৰ্যোগৰ সময়ত আৰ্তজনৰ কাষত থিয় দিলে সকলোৱে ব্যতিক্ৰম নহল গোলাঘাটৰ স্বেচ্ছাসেৱী অনুষ্ঠান সৃজনম জুবিন গাৰ্গ ফেন ক্লাব গোলাঘাটৰ সহযোগত স্বেচ্ছাসেৱী সংগঠনটোৱে মানাক্ৰান্ত ৰাইজক আগবঢ়াইছে সহায়ৰ হাত দেৰগাঁও সমষ্টিৰ মধ্য পৰ্বতীয়া গাঁও পঞ্চায়তৰ ৰঙাগড়াৰ বানপীড়িত ৰাইজক আগবঢ়াই সাহায্য আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াব মৃদুস্মৃতি হয় জুবিন গাৰ্গৰ আদৰ্শৰে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে উজনি অসমত ৰাইজক সহায়ৰ বাবে ইতিমধ্যে উঠি পৰি লাগিছে সকলো আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ এটা অত্যন্ত দেৰগাঁও সমষ্টিৰ অতি ভিতৰুৱা ঠাইত আৰু ইয়াতো দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গ ফেন ক্লাবৰ যি গোলাঘাট জিলা আৰু স্বেচ্ছাসেৱী অনুষ্ঠান সৃজনমৰ জৰিয়তে যি এমুঠি কৰোণা এমুঠি সকাহ তেওঁলোকে দিবৰ বাবে যত্ন কৰিছে আৰু এই যি মধ্য পৰ্বতীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত অত্যন্ত ভিতৰুৱা যি ৰঙাগড়া ইয়াত আমি উপস্থিত আছোঁ আৰু দেখুৱাম জুবিন গাৰ্গ ফেন ক্লাব তথা সৃজনমৰ সদস্যসকলে ইয়াতে দেখিবলৈ পোৱা গৈছে বানাক্ৰান্ত এই যি ৰাইজ আৰু এই যি বৃহত্তৰ অঞ্চলটো যথেষ্ট বানে প্লাবিত কৰিছিল আৰু এই ৰাইজক এমুঠি কৰোণা আৰু এমুঠি সকাহ দিয়াৰ মানসেৰে তেওঁলোকে দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় সামগ্ৰী যিহেতু বানৰ পিছত এতিয়া প্ৰত্যেকৰে ঘৰবোৰত তথৈবচ অৱস্থা আৰু নাজল নাথল অৱস্থা হৈছে এই অঞ্চলসমূহৰ ৰাইজক আৰু তেওঁলোকে দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ নিত্য ব্যৱহাৰ্য যিসমূহ প্ৰয়োজনীয় সামগ্ৰী ইয়াতে যোগান ধৰিবৰ বাবে যত্ন কৰিছে আমি পৰিৱেশটো দেখুৱাই আছোঁ জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্যসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আহি আৰু তেওঁলোকে ৰাইজৰ সহায় সহযোগ লৈ তথা তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙি এনেদৰে সকলোকে সহায় কৰিবৰ বাবে আহিছে আমি কথা পাতিবলৈ যত্ন কৰিম জুবিন গাৰ্গ ফেন ক্লাবৰ বিষয়ববীয়াসকল আছে ইয়াতে কেনেধৰণৰ ব্যৱস্থা খুব প্ৰয়োজনীয় যিসমূহ প্ৰয়োজনীয় বস্তুসমূহ ইতিমধ্যে প্ৰদান কৰা হৈছে এতিয়া কি ধৰণৰ বস্তু ইয়াতে প্ৰদান কৰা হৈছে পৰিৱেশটো দেখুৱাই আছোঁ কেনেদৰে সকলোৱে ইয়াতে প্ৰয়োজনীয় যিসমূহ বস্তু সেইসমূহ ইতিমধ্যে প্ৰদান কৰা হৈছে আৰু আমি কথাবিলাক যত্ন কৰিম ফেন ক্লাবৰ বিষয়ববীয়াসকল আছে জুবিন গাৰ্গৰ আদৰ্শৰে দেখিবলৈ পোৱা গৈছে উজনি অসমত যথেষ্ট স্বতঃস্ফূৰ্তভাৱে ৰাইজে সহায় জনাইছে আপোনালোকো জুবিন গাৰ্গ ফেন ক্লাব আজি ওলাই আহিছে কেনেকুৱা হয় আজি আমি জুবিন গাৰ্গ ফেন ক্লাব গোলাঘাটে বানাক্ৰান্ত ৰাইজৰ হাতত আমি যিমান পাৰোঁ সিমানখিনি আমি সাধ্য অনুযায়ী আমি আহিছোঁ আজি গোলাঘাট জুবিন গাৰ্গ ফেন ক্লাব গোলাঘাট আজি আহিছে আজি আমি প্ৰয়োজনীয় বস্তু যিখিনি আমি পাৰোঁ বাল্টি হওক পাতি হওক বিচনা চাদৰ ফেনাইল ব্লিচিং পাউডাৰ ডেটল চাবোন বিস্কুট কেক মাস্ক এনেকুৱা বস্তুবোৰ আমি যোগান ধৰিবলৈ আমি আহিছোঁ এইটো দুৰ্গম ঠাই ইয়াতো যথেষ্ট বানে প্লাবিত কৰিছিলে আৰু পিছত খাদ্য সামগ্ৰী যথেষ্ট পাইছে কিন্তু এই বস্তুসমূহ যথেষ্ট হয় আমি দেখি আছোঁ অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ মানুহে আহি পেলাই চবতে দি আছে কিছুমান বস্তু কিছুমান জেগাত অকণমান থাকি গৈছে সেইটো কাৰণে এইখিনি বস্তু অত্যন্ত প্ৰয়োজনীয় বুলি আমি ভাবিছোঁ সেইটো কাৰণে আমি আজি দিব লাগিব এয়া হৈছে জুবিন গাৰ্গ ফেন ক্লাবৰ বিষয়ববীয়াসকল আমি দেখুৱাই আছোঁ পৰিৱেশটো কেনেদৰে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে যিহেতু ওলাই আহিছে আৰু এনেকৈ ৰাইজক সহায় কৰিবৰ বাবে আহিছে আৰু বহুখিনি ইয়াতে ৰাইজ আছে আমি ফেন ক্লাবৰ বিষয়ববীয়া কেনেকুৱা লাগিছে যে ৰাইজক সহায়ৰ বাবে ইয়ালৈ আহিছে অত্যন্ত দুৰ্গম ঠাই হয় আমি যিটো এতিয়া সমগ্ৰ অসমতে সমগ্ৰখন বানপীড়িত ৰাইজে যিখিনি দুৰ্ভোগ ভুগি আছে হিচাপে জুবিন দাৰ আদৰ্শই আমি জুবিন গাৰ্গ ফেন ক্লাব গোলাঘাট আৰু স্বেচ্ছাসেৱী অনুষ্ঠান সৃজনমৰ উদ্যোগত আমি এটা উদ্যোগ হাতত লৈছিলোঁ ইয়াতে বানপীড়িত ৰাইজৰ সহায়ৰ উদ্দেশ্যে আমি দেখিছে যিখিনি তেওঁলোকৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী সেইখিনি লৈ পেলাই আমি বানপীড়িত ৰাইজৰ কাষলৈ আহিছোঁ তেওঁলোকক অলপমান সকাহ দিবৰ বাবে আহিছোঁ তাকে আমিও যিমানখিনি পাৰ্যমানে চেষ্টা কৰিছোঁ দিবলৈ গোটেইখিনিতো আমাৰ বাবে সম্ভৱ নহয় তথাপিও আমি গোটেইখিনি নিজাববীয়াকৈ আমি দুয়োটা সংগঠন মিলি পেলাই দিবলৈ চেষ্টা কৰিছোঁ জুবিন গাৰ্গে এইসমূহ জীয়াই থাকোঁতেও যথেষ্টখিনি কাম কৰিছিলে আৰু আপোনালোকে দেখিছোঁ জুবিন গাৰ্গৰ আদৰ্শৰ ফেন ক্লাবসমূহে ইতিমধ্যে সেই আদৰ্শ জীয়াই হয় জুবিন দাই জীয়াই থাকোঁতে অকলেই সেয়া কৰিছিলে তেওঁ দেখিছিলে এইবাৰ হয়তো তেওঁ যদি জীয়াই থাকিলেহেঁতেন গৈ পেলাই তেওঁ বানপীড়িত ৰাইজৰ কাষত নিজে উপস্থিত থাকিলেহেঁতেন কিন্তু তেওঁ আমাক যিটো আদৰ্শ দেখাই থৈ গ'ল সেই আদৰ্শই বাদ বুলি আমি আজি এই পদক্ষেপ হাতত ল'বলৈ চেষ্টা কৰিছোঁ নিশ্চয়কৈ মৃদুস্মন্ত বড়ো আপোনাক ধন্যবাদ জনাইছোঁ আমাক কিছু পৰিৱেশ দেখুৱাৰ বাবে